চৰম হতাশাত ৰাজ্যৰ কৃষকসকল প্ৰকৃতিৰ যি দুৰ্যোগ প্ৰকৃতিৰ দুৰ্যোগে কৃষকসকলৰ বাবে অমানিশা কঢ়িয়াই আনিছে আৰু পথাৰত যি চিৰাল ফাট আহিনৰ পথাৰত যি চিৰাল ফাট সেই চিৰাল ফাটে ইতিমধ্যে কৃষকসকলক চিন্তিত কৰি তুলিছে। আৰু এই মুহূৰ্তত মই আছো বৰাহীবাৰী চাংমাই গাঁও পথাৰত আৰু মই চাংমাই গাঁৱৰ যিখন পথাৰ সেই পথাৰখন দেখুৱাইছো। ইতিমধ্যে ইয়াৰ যিসমূহ ৰোৱা সেই ৰোৱাসমূহ পকি যোৱা দেখিবলৈ পোৱা গৈছে। ধান খেলৰ পৰ্যবেক্ষিত হৈছে মই দেখুৱাইছো। আৰু যিসমূহ পথাৰত ইতিমধ্যে আহিনৰ যিটো এতিয়া গেৰ ধৰা সময় আৰু এই গেৰ ধৰা সময়ত যিটো পানীৰ প্ৰয়োজন আছিলে কিন্তু সেই পানী নথকাৰ কাৰণে ইয়াত পথাৰবোৰত চিৰাল ফাট দিছে। আৰু প্ৰকৃতিৰ ওপৰতে যিটো নিৰ্ভৰশীল বৰ্তমানো প্ৰকৃতিৰ পৰা নিৰ্ভৰশীল কৃষকসকল আৰু সেই কৃষকসকলে ইতিমধ্যে যিটো তেওঁলোকে কোনো ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থা লাভ কৰা নাই আৰু সেই জলসিঞ্চনৰ ব্যৱস্থা লাভ নকৰাৰ কাৰণে ইতিমধ্যে আহিনৰ পথাৰখনত গেৰ ধৰাৰ যি সময় এই গেৰ ধৰাৰ সময়তে ইতিমধ্যে দুৰ্যোগে নমাই আনিছে কৃষকসকলে। আৰু মই আমাৰ মাজত যিহেতু ইয়াৰ কৃষকসকল আছে আমি তেওঁলোকৰ ওচৰলৈ যাম। কি ক'ব যিহেতু অসমৰ কৃষকসকলে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় কিন্তু প্ৰকৃতিয়ে এবাৰ দুৰ্যোগ নমাই আনিছে গেৰ ধৰাৰ সময়তে পথাৰত চিৰাল ফাট কি ক'ব? হয়, নিশ্চয়কৈ ক'বলৈ গ'লে কৃষকসকলৰ ওপৰতে লুণ্ঠন কৰি থকা হৈছে। আপোনালোকে দেখিছে কৃষকসকল দেশৰ ধৰণী ধৰোঁতা, কিন্তু দেখা গৈছে যে কৃষকসকলে পথাৰত এই ৰোৱা ৰুই পেলাই যি উপাৰ্জন কৰে সেই উপাৰ্জনৰ যেন বাট এই মুহূৰ্তত বন্ধ হৈ গৈছে। আপোনালোকে দেখিছে যে এইটো সময়ত পথাৰত যেনেদৰে পানী থাকিব লাগিছিলে কিন্তু আমাৰ পথাৰবিলাক শুকাই গৈছে, সম্পূৰ্ণ শেষ হৈ গৈছে, পথাৰ জ্বলি যোৱা অৱস্থা হৈছে। তাৰ উপৰিঞ্চি সুৰ পোকৰ যিটো আক্ৰমণ সেইটো আক্ৰমণ আছেই। তাৰপিছত দেখা গৈছে যে আচলতে আমি কাক দোষিম, আচলতে প্ৰকৃতিক দোষিম নে চৰকাৰক দোষিম? প্ৰকৃতিয়ে আচলতে আগতে বৰষুণ দিয়ে, প্ৰকৃতিৰ ওপৰত আমাৰ যি ভৰসা, কিন্তু আনফালে চৰকাৰে কৈ থাকে কৃষকসকলক সকলো সহায় সুবিধা কৰা হৈছে। কিন্তু দেখা গৈছে যে জলসিঞ্চন বিভাগ নামৰ এটা বিভাগ আছে, সেই বিভাগটোত বহি থকা কেৱল তাৰ যিসকল চাকৰিয়াল তেওঁলোকক কেৱল দৰমহা দিহে চৰকাৰে ৰাখিছে। আচলতে পথাৰলৈ আহি পেলাই তেওঁলোকে যেনেদৰে চাব লাগিছিল যে কোনখিনি পথাৰ আচলতে হৈছে। আমাৰ এখন বৰাহীবাৰী গায়ন গাঁৱৰ পথাৰ 100-150 বিঘা পথাৰ, ইয়াত 15খন গাঁৱৰ ৰাইজে ইয়াত খেতি কৰে, কিন্তু দেখা গৈছে যে পানীৰ অভাৱ, ডাঙৰ ডাঙৰ চিৰাল ফাট মেলিছে, সকলো ৰোৱা মৰি গৈছে, কিন্তু জলসিঞ্চন বিভাগৰ এই মুহূৰ্তলৈকে কোনো খবৰে আমি দেখা পোৱা নাই। জলসিঞ্চন বিভাগে যেনেদৰে য'ত সঠিক খেতিয়ক আছে, য'ত আচলতে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে এই ব্যৱস্থা কিন্তু জলসিঞ্চন বিভাগে কৰা দেখা নাই। তেওঁলোকে কেৱল মাত্ৰ তেওঁলোকক এখন কাগজ বা এখন ফৰ্ম ফিল আপ কৰি তেওঁলোকক যেতিয়া দিয়া যায় তেওঁলোকে সেইজন খেতিয়ক হয়নে নহয় আচলতে তেওঁলোকৰ চাবলৈ সময় নাই। কেৱল মাত্ৰ তেওঁলোকে এটা মেচিন দিয়ে, কিবা দিয়ে, জলসিঞ্চনৰ ব্যৱহাৰ কৰে। আমি দেখিছোঁ যে সৌৰশক্তি বিভাগৰ পৰা জলসিঞ্চনৰ ব্যৱস্থা কৰিছে, কিন্তু আমাৰ এই 100 বিঘা মাটিৰ ওপৰত আজিলৈকে কৃষক মানে কৃষি বিভাগে আজিলৈকে ইয়াত আমাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব। দুৰ্ভাগ্যজনক কথা, ৰূপে তেওঁলোকে কৃষি বিভাগটো পালন কৰিব পাৰে, যাৰ বাবে দেশৰ ধৰণী ধৰোঁতা কৃষকসকলৰ আজি ধানত জুই লাগিছে। আৰু শেহতীয়াকৈ আপোনালোকে দেখিছে একদম পথাৰৰ ধান শেষ হৈ গৈছে। অহা বছৰ কিন্তু দেশৰ যি অৱস্থা বা কৃষকৰ অৱস্থা কিন্তু হাহাকাৰ হ'ব। হয়, নিশ্চিতভাৱে পথাৰত চিৰাল ফাট আৰু ইয়াৰ পাছতো জলসিঞ্চন বিভাগৰ কোনো গুৰুত্ব নাই আৰু গুৰুত্ব নাই কৃষি মন্ত্ৰীৰ। আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যিহেতু আপোনালোকৰ পথাৰত চিৰাল ফাট প্ৰায় 100 বিঘা ভূমি ইতিমধ্যে প্ৰায় নষ্ট হোৱাৰ দিশে, বৰ্তমানলৈকে কৃষি বিভাগৰ লোক আপোনালোকৰ ওচৰলৈ আহিছেনে আৰু আপোনালোকৰ এই দুৰ্যোগৰ সময়ত কি ব্যৱস্থা লৈছে? নাই, আমাৰ এতিয়া তেওঁলোক আহি পোৱাহিয়ে নাই, কোনো খবৰ খাতি লোৱা নাই। আৰু আমাৰ মানুহৰ ধৰি লওক পইচা তুলি পেলাই আমি এনেকৈ মেচিনৰ ভাড়া আনি পেলাই আমি পানী দিছোঁ হেৰিয়াত, আৰু দিনটো হাজিৰা কৰি পেলাই যিকেইটকা পাওঁ সেইকেইটকা মেচিনত তেল ভৰাওঁতেই গৈছে। কিন্তু এতিয়া ঘৰ পৰিয়াল পুহিবলৈও আমাৰ দিগদাৰ হৈ গৈছে, পথাৰৰ গতি এয়া আৰু গেৰ সময়ত আমাৰ পানী নাই। এতিয়া কৰিম কি আমি? এতিয়া চৰকাৰটোকে এতিয়া কাকতি কৰিব লাগিব, গতিকে আমাক পানী যোগান আঁচনি লাগে। ইয়াত জলসিঞ্চনৰ ব্যৱস্থা নাই? নাই, জলসিঞ্চনৰ ব্যৱস্থা নাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি আজি আপোনালোকৰ ৰাইজে নিজে পইচা তুলি ইয়াত পথাৰত পানী দিয়াৰ এটা ব্যৱস্থা কৰিছে, ইয়াৰ পাছতো আপোনালোক কৃষি বিভাগৰ কোনোবা লোক আহিছে নে আপোনালোকৰ ওচৰলৈ? বৰ্তমানলৈকে কোনো অহা নাই। আমি ইয়াৰ দ্বাৰাই মানে কৃষি বিভাগকো মানে ক'ব বিচাৰিছোঁ যে আমাৰ ভালকৈ সুবিধা এটা কৰি দিয়ক ৰাইজে কৃষি মানে কৰিবলৈ। দুৰ্যোগৰ সময়তো কৃষি বিভাগৰ লোক নাই? কোনো নাই, কৃষি বিভাগৰ লোক কোনো অহা নাই এতিয়ালৈকে। হয়, নিশ্চয়কৈ চৰম পৰিতাপৰ বিষয়। আমগুৰি যিটো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় আছে, সেই মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় ইয়াত কোনো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰা, যিটো নাজিৰা কৃষি বিভাগৰ অন্তৰ্গত হৈছে এইখন বৰাহীবাৰী চাংমাই গাঁও পথাৰ। আৰু সেই নাজিৰা যি কৃষি বিভাগ আছে সেই কৃষি বিভাগৰ কোনো ধৰণৰ এজন বিষয়াই হওক, কৃষি বিভাগৰ কোনো এজন লোক ইয়াত আহি পৰিদৰ্শন কৰা নাই, কৃষকৰ মাজত উপস্থিত হোৱা নাই। যিহেতু বৰ্তমান সময়ত যিহেতু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল এইসকল কৃষক আৰু এই কৃষকসকলে আজি এই চৰম দুৰ্যোগৰ সময়ত তেওঁলোকে নিজেই পইচা তুলি তেওঁলোকে ইয়াত পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিছে। আৰু যিসমূহ ৰোৱা আছে, যিসমূহ খেতি আছে, সেই খেতিসমূহ ইতিমধ্যে ধান খেলৈ পৰ্যবেক্ষিত হোৱাৰ উপক্ৰম হৈছে। আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এইসকল কৃষকৰ যি সমস্যা, সেই সমস্যা সমাধানৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব।